কলিয়াবৰত ঢেকিয়াপতীয়া বাঘৰ মৰ্ণিং ৱাক গৃহস্থৰ গোহালিয়ে বাঘৰ বিচৰণ ঢেকিয়াপতীয়া বাঘৰ বিচৰণৰ দৃশ্য দেখি শংকিত হৈ পৰিছে গাঁওবাসী এবছৰ ধৰি কলিয়াবৰৰ সোণাৰী কামাখ্যা অঞ্চলত বিচৰণ কৰি আছে দুটা প্ৰকাণ্ড ঢেকিয়াপতীয়াই বাঘ দুটাক পিঞ্জৰাবদ্ধ কৰিবলৈ 1 ছেপ্টেম্বৰতে বন বিভাগে পিঞ্জৰা স্থাপন কৰিছিল যদিও দুদিন পাছত আঁতৰাই নিয়ে পিঞ্জৰা আঁতৰাই নিয়াত এতিয়া ক্ষোভিত হৈ পৰিছে ৰাইজ খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বাঘ দুটা খেদি নপঠিয়ালে কেতিয়াবা হ'ব পাৰে ডাঙৰ অঘটন বিষয়জনাব আমাৰ সাংবাদিক গৌতম বৰাই কলিয়াবৰ কামাখ্যা গাঁৱত প্ৰাতঃ ভ্ৰমণ কৰিলেহি দুটাকৈ ঢেকিয়াপতীয়া বাঘে মই আছো বৰ্তমান কামাখ্যা গাঁৱৰ এঘৰৰ চোতালত আৰু কেমেৰাৰ ৰাজুক মই প্ৰথমতে দেখুৱাবলৈ ক'ম যে এইটো এটা গোহালি আৰু এই গোহালিৰ মুখত আহি ৰাতিপুৱাই বাঘে ইয়াতে খোজকাঢ়ি গ'ল তেওঁ হয়তো আহিছিল গোহালিৰ পৰা গৰু নিবৰ কাৰণে ইয়াত খোজ প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘৰ খোজ ইয়াত এতিয়াও বিদ্যমান হৈ আছে মহিলা আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যেটো দেখা গৈছে ৰাতিপুৱাই খোজ কাঢ়িবলৈ আহিল দুটাকৈ ঢেকিয়াপতীয়া বাঘ আপোনালোকৰ চোতালত কি ক'ব ৰাতিপুৱা আমি এনেকে বয়জনী বাহিৰলৈ ওলাইছিলে 4টা বজাতে উঠি দেখিলে মানে একদম মস্ত বাঘ এটা গৰু এটা খেদি হাড় গৰু এটা খেদি লৈ আহিছে তেতিয়া মানে তাই গৈ ভিতৰত ক'লেগে একে উঠাচোন উঠা এইটো বাঘ একে চোতালতে তাৰপিছত একে আমাৰ ডাঙৰ ল'ৰাটোক একে বাঘে খেদি আহিছে মানে তাৰপিছত যেতিয়া খেদি আহিলে সিও আহিল পিছলৈ আহিল মানে তাৰপিছত পিছলৈ আহি দেখিলে একে হাড় গৰুটো খেদি লৈ গৈ আছে হাড় গৰুটো আগলৈ গুচি গ'লগে তাৰপিছত ল'ৰাটো ইফালে সোমাই আহিল মই আকৌ উঠি পিছ চাইডে আহিলোঁ আহি দেখিছোঁ একদম পিছফালে মানে মানুহ ঘৰৰ কাণেদিয়ে গৈছেগে গৈ একে মোলৈ ডিঙি মেলি চাইছে আৰু ৰাতি গৰু একে মানে খাবলগীয়া কৰিছে মানে নেট আছিল কাৰণে নোৱাৰিলেগে গতিকে আমাক অতি সোনকালে কিবা এটা নিৰাপত্তা লাগে আৰু ছাৰকো কৈছোগে গতিকে আমাক সোনকালে কিবা এটা ব্যৱস্থা কৰি দিয়ক আৰু নহ'লে আমাৰ মানুহ গৰু সকলো ভয় হৈছে মানে আৰু বিশেষ সাপ বাঘ হাতী গতিকে আমাৰ একো নিৰাপত্তা নাই মানে হয় নিশ্চয়ভাৱে মই আৰু লোক আছে যেটো যাৰ গৃহস্থ যিজন আছে তেখেতৰ ঘৰৰ পিছফালে বাঘ আহিছিল কি ক'ব যেটো বন বিভাগে এটা পিঞ্জৰা ইয়াত বহুৱাইছিল বাঘ ধৰিবৰ কাৰণে দুদিন ৰাখিয়ে তেওঁলোকে পিঞ্জৰাটো ইয়াৰ পৰা লৈ গ'ল কি ক'ব যেটো এতিয়া চোতালে বাঘে বিচৰণ কৰিছে দুটাকৈ বাঘ আহিছে এটা নহয় দুটা বাঘ আপোনালোকৰ চোতালত আহি পাইছে আপোনালোকৰ গোহালিৰ ওচৰত আহিছিল গৰু নিবৰ কাৰণে ৰাজপথত ঘূৰি ফুৰিছে মহিলা ওলাই ভয় খাই ভিতৰলৈ সোমাবলগীয়া হৈছে দিনত এনেকুৱা হৈছে কি ক'ব হয় আজি ৰাতিপুৱা এতিয়া 5টা বজাত একেবাৰে গাঁৱৰ আমাৰ মানে মাছ জেগাত যিটো পকা ৰাস্তা চৰকাৰী ৰাস্তা নামঘৰৰ মুখত তাতেই দুটা বাঘৰ বিচৰণ এটা ষাঁড় গৰু এটা আমাৰ ৰাজহুৱা ষাঁড় গৰুটো খেদি লৈ গৈছে তেনেকুৱাতে বোৱাৰীজনী চিঞৰিছে চিঞৰাৰ পিছতে আমি প্ৰথমতে বান্দৰ বুলিয়ে ভাবিছোঁ কাৰণ বান্দৰ জেগা এতিয়া বাঘ বুলি ভবাই নাই এনেকুৱা জেগাততো সচৰাচৰ তেনেকুৱা নহয় তাৰপিছত দুটা বাঘ আহি পেলাই মোৰ চোতালত আহি ৰৈ আছে মই এতিয়া উঠি আহিলোঁ বাঘ বুলি কোৱাৰ লগে লগে উঠি আহোঁতে গোটেই পৰিয়াল সকলো উঠি আহিছে মুখামুখি বাঘ আৰু এতিয়া ইয়াতে বাঘৰ যদিও আছিলে জংঘল ফালে আছিলে বহুতে কয় যে এইটো ৰিজাৰ্ভ ফৰেষ্টৰ ওচৰত কিন্তু নহয় এইটো কথাটো এটা ভুল মানে এটা ধাৰণা মানুহক দি থকা হৈছে বহুত প্ৰকৃতিপ্ৰেমী বা ফৰেষ্ট বিভাগেও মই চেলেঞ্জ কৰি ক'ব পাৰোঁ কথাটো এইটো ৰিজাৰ্ভ নহয় ফৰেষ্টে পিঞ্জৰা এটা পাতিলে আমাৰ গাঁৱৰ ভিতৰতে পাতি প্ৰায় 2 দিন পাতি লৈ গ'ল শুনামতে এতিয়া এইটো ফৰেষ্ট বিভাগৰে কিবা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ মাজতে খেলি মেলি হৈ পেলাই বাঘটো মানে ধৰাৰ ইচ্ছা নকৰি পিঞ্জৰাটো উঠাই লৈ গৈছে ৰাইজে সকলো কথা বুজি পায় আজিকালি ৰাইজে এইবিলাক খবৰ ভুল ৰাখে এইটো হয়তো তেওঁলোকে বাঘটো ধৰাৰ মন কৰা নাই কিন্তু যিটো ঘটনা হৈছে এইটো আমি অত্যন্ত মানে ভয় খাইছোঁ আৰু ইয়াৰ পৰা যিকোনো ধৰণৰ ঘটনা হ'ব পাৰে গতিকে কৰ্তৃপক্ষ চৰকাৰ সকলোকে আমি আহ্বান জনাইছোঁ বাঘটো নিৰাপদে ইয়াৰ পৰা এটা ধৰি লৈ গ'লে ইটো বাঘ গুচি যাব কি ক'ব আপোনাৰ গোহালিত আহি বাঘ আহি পাইছিল মোৰ গোহালিত ৰাতিপুৱাই বাঘ আহি যেতিয়া উপস্থিত হ'ল তেতিয়া আমি আৰু ভয়ত তাৰি মৰি হ'ল এতিয়া চৰকাৰৰ ওচৰত দাবী আৰু অনুৰোধ যে অনতিপলমে বাঘ দুটা ইয়াৰ পৰা ধৰি লৈ যাওক নিশ্চিতভাৱে সকলো এটাই কথা বাঘ ইয়াৰ পৰা ধৰি লৈ যাওক কি ক'ব যিটো ৰাতিপুৱা আপুনি বাঘ দেখা পাইছিল কি ক'ব অতি সোনকালে বাঘটো ইয়াৰ পৰা ধৰি নিব লাগে কাৰণ আমাৰ ৰাইজৰ বহুতো অশান্তি হৈছে গতিকে সোনকালে বাঘটো যাতে চৰকাৰে ধৰি লৈ যায় সেয়াকে কামনা কৰিছোঁ কিন্তু সকলো ফালৰ পৰা এই সোণাৰী কামাখ্যা গাঁৱৰ ৰাইজৰ এতিয়া আতংকিত হৈ পৰিছে যিকোনো মুহূৰ্তত গৌতম বৰা আপোনাক ধন্যবাদ জনাইছোঁ